পলোৱা দেখিলে? মই কৈছো কোনে পলাইছ? ক'ত পলোৱা দেখিলে? নিজে বাচিবলৈ চাই মুখ ফচাইছ যে মই কোন চিনি পাওঁ নে নাপাওঁ? হৰ্ষ ধৰ তাত মুখ ঘূৰা, এইফালে মুখ ঘূৰা। কথা পাল্টি মাৰিলে নহ'ব নহয়। তই কিয় তেনেকুৱা কৰিলি? এইটো কেছত কিন্তু মই নাচো। চাওক বাইদেউ, মোৰ ভুল হৈছে বুলি মই জানো, কিন্তু মই ভুলটোতো স্বীকাৰো কৰিছো নিজৰ বুলি। আৰে ভুল স্বীকাৰ কৰিলে সকলো শেষ হৈ নাযায় বাবা। কিয় ধৰিছ? তই মুকুতাদাৰ নিচিনা নিমাখিন মানুহ এটাক তই কেনেকে অত্যাচাৰ কৰিব পাৰিলি? আৰে আপুনিতো মুকুতাদাক অত্যাচাৰ কৰে। মই কৰো। মোহন, মুকুতাক মই অত্যাচাৰ কৰো কাৰণ সি মোৰ ঘৰত খাই বৈ থাকে। সি মোৰ জেঠেৰি, মই অত্যাচাৰ কৰিমেই। আমি জিতি কৰিব পাৰিছো। তই নহয় মইহে। তই কিয় কৰিবি? কিহৰ কাৰণে কৈছো? কিহৰ কাৰণে পাইছা না? কি হ'ল? মোৰ মুচনডাল উঠি আহিছে। মিলে চা। কি হ'ল? কি হ'ল? না কি হ'ল? না হাত জোৰ। হাত জোৰ নহয়, আপোনালোকে লাই দি তাক শেষ কৰি পেলাইছে। গাত সি গুণ্ডা। হাই ল'ৰা মোৰ। কেকেদা, আপোনালোকে তাক আখৈ দি শেষ কৰি পেলাইছে। আপুনিও যে মুকুতাদাক শাৰীৰিক মানসিক যি অত্যাচাৰ কৰিছে নহয়, যদি কেছ দিলে আপুনি ফচিব। হিউমেন ৰাইটছ ভাইলেশ্যনত আপুনি ফচিব। আপোনাৰ জেল হ'ব, জৰিমনা হ'ব, আপোনাৰ শাস্তি হ'ব আপোনাৰ। কেঁচা ফাঁচি হৈছে। মোৰ বেয়াহে লাগিছে। দুখ কৰিছে যেতিয়া শাস্তি পাব লাগিব। কওক বাইদেউ। তই বাতি চলালি। মাৰ খালে মোৰ জেঠেৰি। এতিয়া তোৰ কথাটো তল পেলাই তই মোক ফাঁচি কাঠত ওলমাবি। না কেকেদা, তই ওলমাব লাগিব। মই ওলমিম ফাঁচি কাঠত। মাৰিবলৈ বাৰী এডাল লৈ আহো। সঁচা কথা কোৱাৰ কাৰণে গাত লাগিছে। এটা দমত দুফালে মাৰিলে যে। কোনে পলাইছ? ক'ত পলোৱা দেখিলে? মই কৈছো কোনে পলাইছ? ক'ত পলোৱা দেখিলে? নিজে বাচিবলৈ চাই মুখ ফচাইছ যে মই কোন চিনি পাওঁ নে নাপাওঁ? হৰ্ষ ধৰ তাত কি হৈছে? মোৰ গাত অকণো দুখ নাই। এই মানুহটোৱে খালি মোক এই থানালৈ আহিবলৈ কথা নকব। যি হৈছে তোৰ কাৰণে আহিব লগা হ'ল। এখন মাছৰ বজাৰ পাইছে না হুলস্থু চাইছো। এজনকে পাতো। এইফালে আছোন, ইমান হুলস্থুল কৰিছে না, মাথা চাথা গৰম কৰি দিয়ে মানে। বাইকখন দস্তি যদি এবাৰ মাথা গৰম হৈছে হুলস্থুল নকৰিব। বাইদেউ কেছটো কিয়? এই দুজনে চাহৰ দোকানত কাজিয়া লাগি গোটেই গ্লাছ চাছ ভাঙি বেঞ্চ চেঞ্চ মহতিয়াই থৈ আহিছে। মাই ডগ চাহৰ গিলাচ ভাঙিছে। মোৰ দোকানত চাহৰ গিলাচ কিয় ভাঙিছে? তোমাৰ দোকানৰ চাহৰ গিলাচ ভাঙিছে হ'বলা। মোৰ দোকানত নাভাঙিছে। পৃথিৱীত চাহৰ দোকান তাৰখনহে আছে। লাজ পালে। কি হ'ল কেছটো? আপোনাৰ ইয়াত কি হ'ল? দাঁত কামোৰ খালো। এই শুনকচোন, মোৰ গাত একো দুখ নাই জানেনে? মোৰ গাতো একো দুখ নাই। আপোনালোক দুজনৰ গাত যদি দুখ নাই তেনেহলে মোৰ গাত দুখ। মই এনে উঠাই আনিছো। পাগল ৰব আহে। আচল কথাটো ক, কেছটো কি? ব্ৰহ্মপুত্ৰ। কি ব্ৰহ্মপুত্ৰ? লুইত উৎসৱ। মানে ব্ৰহ্মপুত্ৰৰ ওপৰত 21খন ঠাইত লুইত উৎসৱ পতাক লৈ আমাৰ এই লংকা কাণ্ড। আমাৰ বুলি নকবি। লংকা কাণ্ড মই কৰা নাছিলো, তইহে কৰিছিলি। আপোনাৰ কাৰণে মই কৰিবলৈ বাধ্য হৈছো। চুটি মগজ যে কৰিবিয়েই। মগজু ধৰি কথা নকব নাই, কৈ দিছো। নিজৰ একেবাৰে কি ইম্পৰ্টেণ্ট মগজুটো হে। এইফালে নি খোজ নাই নি চুবাই নাথাক। বহাগতে কুলিয়ে মাতিছে, বেলেগ চাই কিয় নামাতিছে? তই বেলেগ চৰাই মাত বুজি পাও? কিয় নাপাইছো? ছাগলীটো চৰাই। মাতটো সুধিছো। ব্ৰইলাৰ মুৰ্গী। ব্ৰইলাৰ বুবা চৰাই, মুখেৰে মাতিব নোৱাৰে। শুহুৰি চৰাই। কুলি চৰাই, সেয়া শুহুৰি চৰাই। দেহি এইটো মাত চাত নাছে কি চৰাই চা? ব্ৰইলাৰ বুবা মাতিব নোৱাৰে। মাজ নিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভঙা মাত? মই কেতেকী। এইটো চৰাই কাৰণে আকৌ মাছনিকা সাৰ পাব লাগিছে। পেচাব কৰিবলৈ উঠি শুনিলেও হ'ব। টুকু মানে টুকুৰা চৰাই। কাঠ ৰুকা চৰাই। এইটো শুনিছে? এইটো কি চৰাই মাত আছে চা? এইটো পেট চৰাই। বিহুৰ কথা পাতি আছো যে পেটে মাতিছে।
ধুনীয়া বনাইছে অ দৈ হ'ব বুজিছে গোন্ধে কয় নহয় গৰু নে ম'হৰো দৈ নহয় 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 গৰু দৈ নে ম'হৰ দৈ এ গাখীৰ অ চাহ শুনা কাইকেইটা এইবোৰ সোধা পোছা কৰিব নাই ভাঙি পেলাই খাই দিম দিয়ক কিয় খাবি আত্মসন্মান নাই লাইফত দৈ খাই নেপালি লাগিলে সি দিব আমাক বাহ খোৱা বস্তু দেখি আজি খুব মাখি উৰিছে অ আকেদা অ ভেনা ক আজি আপুনি ইমান ধুনীয়া লাগিছে মইতো আগৰ পৰাই ধুনীয়া নিজৰ বুলি আজি বেছি ধুনীয়া লাগিছে কিবা এটা ধুনীয়া গোন্ধাই আছে অ ঘামৰ গুণ পাই ভেনা মাখি উৰি আহিছে নিজৰ বুলি এৰ গৰমত কিয় লাগি থাক কি আছে ক'ত আছে আৰু কিবা এটা না মই দৈ বুলি ভাবিছিলো ছাৰ ছাৰ আপোনাৰ লগত কথা এটা আছিলে কিয় ইম্পৰ্টেণ্ট কথা মোৰ ৰুমলৈ আহ দৈ খাবা সৰভোগৰ এয়া সৰভোগৰে আজিকালি বা কেনেকুৱা হৈ আছে কয় কেইটা এ আপুনি খাবলৈ আনিছে নহয় টেকেল ভঙা খেলিম লাজ পালি ভেনা নোৱাৰিলি খাব ৰাখিব